নৱম শ্ৰেণী অনুশীলনী 9.2 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াৰে আজি 2 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে ABCD সামন্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি EFG আৰু H তেন্তে দেখুৱা যে EFGHৰ কালি ABCDৰ কালি আধা। প্ৰথমে চিত্ৰটো ইয়াত ধুনীয়াকৈ বুজি লওঁ। ABCD এটা সামন্তৰিক। এই সামন্তৰিকৰ AB বাহুৰ মধ্যবিন্দু P, BC বাহুৰ মধ্যবিন্দু Q, CD বাহুৰ মধ্যবিন্দু R আৰু AD বাহুৰ মধ্যবিন্দু S। তেতিয়াহ'লে এই মধ্যবিন্দু কেইটা সংযোগ কৰি দিয়াত ইয়াত আৰু এটা চতুৰ্ভুজ উৎপন্ন হৈছে। তেন্তে আমি দেখুৱাব লাগিব যে এই চতুৰ্ভুজৰ কালিটো এই আচলতে ABCD চতুৰ্ভুজৰ কালি আধা হয়, বা এই চতুৰ্ভুজৰ কালিটো PQRSৰ কালিৰ দুগুণ। এই কথাটো আমি ইয়াত প্ৰমাণ কৰিব লাগিব। প্ৰথমে আমি ইয়াত লিখিব লাগিব দিয়া আছে যিখিনি প্ৰশ্নত দিয়া আছে, যেনেকৈ ABCD এটা সামন্তৰিক, EFG আৰু H ক্ৰমে AB, BC, CD আৰু D এৰ মধ্যবিন্দু। এইখিনি বস্তু দিয়া আছে। তেন্তে আমি প্ৰমাণ কৰিব লাগে কি? প্ৰমাণ কৰিব লাগে যে EFGHৰ কালি 2/1 ABCDৰ কালি সমান। এইখিনি প্ৰমাণ কৰিব লাগে। এইখিনি প্ৰমাণ কৰাৰ আগতে আমি ইয়াত কি কৰিব লাগিব? এটা নিজৰ ফালৰ পৰা এইটো প্ৰশ্নত এই অংকনটো আমি যে বনাইছোঁ, এইটো প্ৰশ্নত দিয়া মতে বনোৱা হৈছে। এই চিত্ৰটো ABCD সামন্তৰিক, তাৰ মধ্যবিন্দুকেইটা সংযোগ কৰি আৰু এটা ইয়াত চতুৰ্ভুজ বনিলে। তো প্ৰশ্নত নিদিয়া মতে আমি নিজৰ ফালৰ পৰা এই SQ ৰেখাডাল সংযোগ কৰি দিব লাগিব। আৰু এই কথাটো আমি ইয়াত লিখি দিব লাগিব এতিয়া যে SQ ৰেখাডাল আমি সংযোগ কৰিলোঁ। অংকনত লিখিব লাগিব SQ সংযোগ কৰা হ'ল। প্ৰমাণ এনেকৈ হ'ব। প্ৰথমে আমি এনেকৈ লিখি লওঁ যে S ADৰ মধ্যবিন্দু আৰু Q BCৰ মধ্যবিন্দু। এতিয়া কথা হ'ল যে S আৰু Q AD আৰু BCৰ মধ্যবিন্দু। তেন্তে আমি যদি SQ সংযোগ কৰোঁ, SQটো AB আৰু DCৰ সমান্তৰাল হ'ব। সেই কথাটো আমি লিখিব লাগিব যে আমি জানো যে এটা সামন্তৰিকৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগকাৰী ৰেখাডাল সংলগ্ন বাহু দুটাৰ সমান্তৰাল হয়। এতেকে SQ সমান্তৰাল AB আৰু CD। SQ AB আৰু CDৰ সমান্তৰাল। এতিয়া কথা হ'ল যে SQ আৰু AB যদি সমান্তৰাল হয়, তেতিয়াহ'লে ABQS এটা সামন্তৰিক হ'ব। আকৌ এইফালে SQ আৰু DC সমান্তৰাল হ'লে SQCD এটা সামন্তৰিক হ'ব। তাৰমানে এই ৰেখাডাল সংযোগ কৰি আমি ইয়াত দুটা সামন্তৰিক পালোঁ। তেতিয়াহ'লে ইয়াত লিখি দিব লাগিব যে এতেকে ASQB আৰু DSQC সামন্তৰিক। ASQB আৰু DSQC এই ওপৰত হ'লে দুটা সামন্তৰিক। এতিয়া এই সামন্তৰিক আৰু ASPQ ত্ৰিভুজ, এই দুটা একে ভূমি SQ আৰু একে সমান্তৰাল AB আৰু SQৰ মাজত আছে। তেনে থাকিলে কি হ'ব? ASPQ এই সামন্তৰিকৰ আধা হৈ যাব ইয়াৰ কালি, যিটো আমি ইন্ট্ৰডাকশ্যন ভিডিঅ'ত চাইছিলোঁ। তেতিয়াহ'লে এনেকৈ লিখিব লাগিব এতিয়া যে তেন্তে আমি কি লিখিব লাগিব যে সামন্তৰিক ASQB আৰু ত্ৰিভুজ SPQ হ'ব। ত্ৰিভুজ SPQ একে ভূমি SQ আৰু একে সমান্তৰাল SQ আৰু ABৰ মাজত আছে। তেনেকৈ যদি থাকে, এতেকে SPQৰ কালি ইকুৱেল 2/1 ASQBৰ
কালি এই ত্ৰিভুজৰ কালি এই সামান্তৰিকৰ কালিৰ আধা হৈ যাব এইটো 1 নম্বৰ কৰি আছোঁ আকৌ ঠিক ইয়াত তলৰটোত আকৌ এই সামান্তৰিক আৰু ত্ৰিভুজটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে সেইবাবে ইয়াৰ কালিটো এই সামান্তৰিকৰ কালি আধা হ'ব তাৰ বাবে আমি ইমান কথা লিখিব নালাগে এইটো যেনেকৈ লিখিছোঁ এইখিনি কথা আকবাৰ ৰিপিট নকৰি আমি লিখিব পাৰোঁ যে একেদৰে SRQৰ কালি SRQৰ কালি 2/1 DSQCৰ কালি এইটো 1 নম্বৰ সমীকৰণ এইটো 2 নম্বৰ সমীকৰণ এতিয়া এই সমীকৰণ দুটা আমি যোগ কৰিব লাগিব 1 আৰু 2 যোগ কৰি পাওঁ 1 আৰু 2 যোগ কৰি আমি কি পাওঁ ইয়াত প্ৰথমে আহিব যে SPQ plus SRQ SPQ plus SRQৰ কালি ইকুয়াল 2/1 ASQB plus DSQCৰ কালি এই দুটা যোগ কৰিলে SPQ আৰু SRQ যোগ কৰিলে কি ওলাই যাব PQRS আকৌ এই দুটা ASQB আৰু DSQC যোগ কৰিলে ABCD হৈ যাব তাৰ মানে ইয়াত কি ওলালে এতিয়া যে PQRSৰ কালি ইকুয়াল 2/1 ABCDৰ কালি এই কথাটোৱে আমাক ইয়াত প্ৰমাণ কৰিব দিছিলে